অসমৰ ঐতিহাসিক পুখুৰী কেইটামানৰ বিষয়ে আজি চমুকৈ উল্লেখ কৰিব বিচাৰিছোঁ। এক নম্বৰতে হৈছে জয়সাগৰ পুখুৰী। শিৱসাগৰ নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দক্ষিণত অৱস্থিত অসমৰ সৰ্ববৃহৎ ৰজাদিনীয়া পুখুৰী। পুখুৰীটোৰ পৰাই অঞ্চলটোৰ নাম জয়সাগৰ হয়। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৭ চনত তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত জেৰেঙা পথাৰত এই পুখুৰী খন্দায়। পুখুৰীটোৰ কালি প্ৰায় ৩১৮ একৰ। ১১৭ পুৰা ১ বিঘা ৯ লেচা। পাৰৰ সৈতে পুখুৰীৰ মাটিৰ কালি ২১০ এক লেচা। এই পুখুৰীৰ পাৰত ৫টা প্ৰকৃত দৌল আছে। ইয়াৰে আটাইতকৈ ডাঙৰ জয় দৌল বা বিষ্ণু দৌল। আন কেইটা হ'ল শিৱ দৌল, দেৱী দৌল, শ্ৰী সূৰ্য আৰু শ্ৰী গণেশ মন্দিৰ। প্ৰতি বছৰে চ'ত মাহত শুক্লা একাদশীৰ দিনা ইয়াত জয়মতী তিথি সমাৰোহে পালন কৰা হয়। জয়সাগৰ পুখুৰীৰ পাৰতে বৰ্তমান শিৱসাগৰ কলেজ অৱস্থিত। এই পুখুৰীটোত চলি থকা বনৰীয়া হাঁহ আৰু অন্যান্য জলচৰ চৰাইবোৰ চাবলগীয়া। জয়সাগৰ পুখুৰীৰ পাৰতে বৰ্তমান শিৱসাগৰ কলেজ অৱস্থিত। পুখুৰীটোত চৰি থকা বনৰীয়া হাঁহ আৰু অন্যান্য জলচৰ চৰাইবোৰ চাবলগীয়া। ইংৰাজৰ সময়ত প্ৰথমে জয়সাগৰৰ পাৰতে তেওঁলোকে খাৰঘৰ সাজিছিল। এই খাৰঘৰকে পিয়লি ফুকন আৰু জীউৰাম দুলীয়াই দীঘলী পুখুৰী। গুৱাহাটীত থকা দীঘলী পুখুৰী সম্ভৱতঃ অসমৰ প্ৰাচীনতম পুখুৰী। কনকলাল বৰুৱাৰ আৰ্লি হিষ্টৰী অৱ কামৰূপ গ্ৰন্থৰ উল্লেখযোগ্য কুমেশ্বৰ হাজৰিকাৰ তেওঁৰ ইতিহাসৰ চাহ। এই পুখুৰীতে পানীৰ মাজত চাং পাতি ভগদত্ত ৰজাই তেওঁৰ জীয়ৰী ভানুমতীৰ সয়ম্বৰত ধনু খেলৰ প্ৰতিযোগিতা পাতিছিল। চাংখনৰ দাঁতিতেই পানীৰ মাজত বাঁহ এডাল পুতি ইয়াৰ মূৰত মাছ এটা ওলোমাই থৈছিল। পুখুৰীৰ পানীত প্ৰতিবিম্ব লক্ষ্য কৰি ইয়াৰ চকুটো শৰবিদ্ধ কৰাৰ চৰ্ত আৰোপ কৰা হৈছিল। ধনুৰ্বিদ্যাত পাৰ্গত কৰ্ণ এই প্ৰতিযোগিতাত জয়ী হয়। ৰজা ভগদত্তই ভানুমতীক কৰ্ণলৈ বিয়া দিবলৈ ঠিক কৰিছিল যদিও কৰ্ণই তেওঁৰ পৰম মিত্ৰ দুৰ্যোধনকে ভানুমতীক অৰ্পণ কৰে। শিৱসাগৰ পুখুৰী। ১৭৩৪ চনত স্বৰ্গদেউ শিৱসিংহৰ ৰাণী বৰৰজা অম্বিকাই এই স্থানত এটা বৃহৎ পুখুৰী খন্দায়। নিজৰ স্বামীৰ নাম অনুসৰি পুখুৰীটোৰ নাম থয় শিৱসাগৰ। কোনো বুৰঞ্জীবিদৰ মতে ভগৱান শিৱৰ নামত উৎসৰ্গ কৰাৰ বাবেহে হেনো পুখুৰীটোৰ নাম শিৱসাগৰ হয়। স্থানীয়ভাৱে বৰ পুখুৰী নামে জনাজাত। এই পুখুৰীৰ কালি ১২৯ একৰ। পুখুৰীটোৰ চাৰিওফালে নাম ক্ৰমে চেৰেকপাৰ, দুলীয়াপাৰ, দক্ষিণ জয়পাৰ, কাঠপাৰ। পুখুৰীটোৰ জলপৃষ্ঠ নগৰখনৰ পৃষ্ঠতকৈ ওখ। ৰাজমাও পুখুৰী। যোৰহাট নগৰৰ মাজমজিয়াতে আছে ঐতিহাসিক ৰাজমাও পুখুৰী। যোৰহাট আৰু ইয়াৰ সমৱৰ্তী অঞ্চলত যিমানবোৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে তাৰ ভিতৰত ৰাজমাও পুখুৰী হৈছে অন্যতম আৰু ইয়ে হৈছে আটাইতকৈ ডাঙৰ। ১৮১৬ চনত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ মাতৃ ৰাজমাও নুমলী কুঁৱৰীয়ে এই পুখুৰীটো খন্দুৱাইছিল। ৰাজমাওৱে খন্দুৱাৰ বাবে ইয়াৰ নাম ৰাজমাও পুখুৰী হয়। পুখুৰীটো ৰাজমাওৱে বিষ্ণুৰ নামত উৎসৰ্গা কৰিছিল।